পৃথিৱীত নোহোৱা নোপোজা কিছুমান ঘটনা অসমত সংঘটিত হৈ আছে। অযোগ্য অকৰ্মণ্য ভীৰু কাপুৰুষ খিলঞ্জীয়াই অসম ৰক্ষা কৰিব পাৰিব নে নাই সেইটো সম্পৰ্কত সন্দেহ হয়। য'তে ত'তে খিলঞ্জীয়াই অসমীয়াক পিটিছে, সা সম্পত্তি দখল কৰিছে, তথাপিওতো খিলঞ্জীয়া শুই আছে। সাম্ৰাজ্যবাদী ব্ৰিটিছে অসমত উপনিৱেশ স্থাপন কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হাজাৰ বছৰীয়া গৃহভূমি অৰ্থাৎ মাটি বিদেশী বহিৰাগত সম্প্ৰদায়ৰ লোকক আবণ্টন দিছিল। 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি সম্পাদিত হোৱাৰ পিছত ব্ৰিটিছে ইয়াত ৰাজত্ব কৰিছিল আৰু সেই সময়ছোৱাত অসমত এই অবৈধ বিদেশী ব্ৰিটিছৰ প্ৰশাসন চলাবলৈকে আনিছিল বিভিন্ন ঠাইৰ পৰা, কাৰণ আমি এখন স্বাধীন আৰু স্বতন্ত্ৰ দেশ আছিলো। সেই বিদেশী আৰু বহিৰাগতসকলক আবণ্টন কোনে দিছিল? ব্ৰিটিছে। ব্ৰিটিছ কোন আছিল? অসমীয়াৰ শত্ৰু। আমাৰ পূৰ্বপুৰুষ ইমানেই অজ্ঞানী আছিল, 47 যেতিয়া ভাৰত স্বাধীন হ'ল, ব্ৰিটিছ গ'লগৈ, অসম এৰিলে, সেই সময়তে ব্ৰিটিছক ধৰিব লাগিছিল যে তোমালোকে যিবোৰ মানুহ লৈ আহিছিলা সেইবোৰ মানুহ সম্পৰ্কত এটা ব্যৱস্থা কৰা, আৰু তোমালোকে যে আমাৰ পিতৃ পিতামহৰ মাটিৰ পৰা আমাকেই উচ্ছেদ কৰি আমাৰ মাটি যে এই বিদেশী আৰু বহিৰাগত মানুহক এলটমেণ্ট দিছিলা সেইটো তোমালোকে বন্ধ কৰি থৈ যোৱা। কিন্তু নাই, নকৰিলে। গোটেই অসমতে বিভিন্ন ঠাইত অনা অসমীয়া মানুহৰ হাততেই মাটি বেছি আছে, কিন্তু সেই মাটিবোৰ এমোচন কোনে দিছিল? ঔপনিৱেশিক চৰকাৰে। কিন্তু আমি ইমানেই মূৰ্খ যে দেশ স্বাধীন হোৱাৰ পিছত সেই আবণ্টিত মাটিবোৰ আমি ঘূৰাই ল'ব লাগিছিল। সাংবিধানিকভাৱে এইটো ন্যায্যতা, কাৰণ দেশ স্বাধীন হৈছে, অবৈধভাৱেহে দিছিল ব্ৰিটিছে। উজনি অসম বা নামনি অসমতো কিছুমান ঠাইত অনা অসমীয়া মানুহে স্কুল আৰু কলেজৰ মাটি দান দিয়া কিছুমান ঘটনা আছে। সেইটো এটা হাস্যকৰ। আৰে সেই অনা অসমীয়া মানুহটোক মাটি আবণ্টন কোনে দিছিল? ব্ৰিটিছে। মাটিটো কাৰ আছিল? আমাৰ পিতৃ পিতামহৰ মাটি আছিল। অবৈধভাৱে ব্ৰিটিছে কাঢ়ি নি দিয়া মাটিটো ব্ৰিটিছ যোৱাৰ পিছত সেই মাটিয়ে আকৌ কোনোবা স্কুল কলেজৰ নামত দান দিছে, আৰু আমি সেইটো বৰ হাততালি বজাই বৰ গৌৰৱ কৰিছো। ৰাম ৰাম, আমি কেনেকুৱা এটা নিকৃষ্ট জাতি, আমাৰ চৰিত্ৰ কি, এইটো ভাবিলে বৰ ব্যথা লাগে যে আমাৰ চিন্তা চৰ্চা কেনেকুৱা নিকৃষ্ট, যে আমি এইটো ক'ব পৰা নাই যে এইটো ব্ৰিটিছে দিছিল, সেইটো ভুল কৰিছিল, আমাৰ হাতৰ পৰা কাঢ়ি নিছিল, গতিকে আমি সেইটো কণ্টিনিউ হৈ থকাটো নিবিচাৰো, এটা সলিউশ্যন কৰা উচিত। আমি সেইটো কৰিব পৰা নাই। যে গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ধুবুৰীৰ পৰা একেবাৰে শদিয়া, ছয়খোৱা, তিৰাপ সকলোকে সামৰি দেখিছো যে প্ৰায় 50% মাটি বিদেশী বহিৰাগতৰ হাতত দখললৈ গ'ল, আৰু এই বৰ্তমানৰ চৰকাৰেতো বিদেশী বহিৰাগতকেই বিভিন্ন ধৰণে কৌশলগতভাৱে বাঙালী, হিন্দু, নেপালী, বিহাৰী এইবিলাকে মাটি এলটমেণ্ট দিছে বিভিন্ন ঠাইত, এই তথাকথিত বসুন্ধৰা স্কিমৰ নামত। গতিকে এইটো কিমান ডাঙৰ এটা হৃদয় বিদাৰক ঘটনা। ডাঙৰ ডাঙৰ পুঁজিপতিবিলাকক শ শ হাজাৰ হাজাৰ বিঘা মাটি আবণ্টন কৰিছে। আম্বানী আদানীক দিব ওলাইছে, আপোনাৰ ৰামদেৱক দি আছে, বিয়ালঙত দি আছে, আপোনাৰ তেজপুৰত দিছিল। খিলঞ্জীয়াৰ মাটি কাঢ়ি নিয়াৰ যিটো এটা ব্যৱস্থা, তাৰ পিছতো খিলঞ্জীয়া শুই আছে। যদি শুয়ে থাকে তেতিয়াহ'লে আৰু ভৱিষ্যত বংশধৰ নাবাচে। অসমৰ খিলঞ্জীয়াই হিত অধিকাৰ, হিত মৰ্যাদা, হিত শাসন ক্ষমতা কেতিয়াও ঘূৰাই ল'ব নোৱাৰে, আৰু চিৰকালৰ কাৰণে খিলঞ্জীয়া সংখ্যালঘু হৈ এই নিজৰ ভূখণ্ডতে নিপাত যাব। গতিকে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটি আছে, তথাপিও খিলঞ্জীয়াই শুই আছে। ব্ৰিটিছে তেনেকে অন্য উপনিৱেশ চলাওঁতে কিন্তু তেনেকে বাহিৰৰ পৰা বিদেশী বহিৰাগত মানুহ আহি উপনিৱেশিক চৰকাৰ চলোৱা নাছিল, অসমতে চলাইছিল। পৃথিৱীৰ ইতিহাসত এইটো বিৰল ঘটনা, এটা নোহোৱা নোপোজা ঘটনা, আৰু তাক আমি শুধৰণিৰ কাৰণে আজিলৈকে ব্যৱস্থা কৰিব নোৱাৰিলো। ৰাম ৰাম, হে খিলঞ্জীয়া, তোমালোক জাগা, শুদ্ধ পথৰে যোৱা, আৰু নিজৰ শক্তি আৰু সামৰ্থ্য, নিজৰ অধিকাৰ, নিজৰ মৰ্যাদা ঘূৰাই আনা, আৰু সকলো সম্পদ নিজৰ হাতত হস্তগত কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।